শ্রীকৃষ্ণায় নমঃ। শ্লোক এ কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজাং ঘ্রয়ে বাসুদেব সুতং কৃষ্ণং কংস সানুরমর্দনম দেবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরু। হরি রাম 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 মোকং করোতি ওয়াসালং পঙ্গুং লঙ্ঘয়তে গিরিম यत्कृपातमहं वन्दे परमानन्द माधवं। यत्कृपातमहं वन्दे परमानन्द माधवं। उपदेश कृष्ण রাম কৃষ্ণ নাম ধর্ম অনুপম হৃদয়ে জিতু সুমৰে যত মহাপাপ নাম অপৰাধ সবে মহি মোৰ কৰে ঘোৰ সংসাৰৰ ঔষধ হৰিৰ তেজীয়া নাম সম্প্ৰতি আৱৰ কমন উপায়ে পণ্ডিতে লভিবে আপোন গতি। মোৰ ভক্তি যুক্ত যোগীৰো জানিবা মোতে চিত্ত যাহাৰ জ্ঞান কৰ্ম বিনে কেৱল ভক্তিত পায় সংসাৰ পাৰ কেৱলে ভকতি
জ্ঞান কৰ্মতাৱে তাৰিতে নপাৰে ভকতি নপাৱে যাৱে দুষ্ট কলি সৰ্পে সবাকো দংশিলে হৰাইল চেতন জ্ঞান ইহাৰ ঔষধ সুধাৰাম নাম বিনে নাহি নাহি আন সকল পুণ্যৰ অবিনাশী ফল হৰি গুণ নাম সাৰ হৰিক সন্তোষ কৰাইবাৰ হেতু নাম বিনে নাহি আৰ বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যয়ৱসানে হৰিকে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব এহি মানে সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে তাকে বুলি মন সেহি সিটো পাৱে যিজনে যাক উপাসে মায়া আদি কৰি সমস্তে অসন্ত জানিবা জড় নিশ্চয় হৰি মাত্ৰ সত্য চৈতন্য ঈশ্বৰ পৰম তত্ত্ব নিৰ্ণয় কৃষ্ণ বাসুদেৱ 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 বুলিয়া যিটো সুম
ৰে সিটো পুৰুষৰ জানা যমৰা লিখন মাৰ্জন কৰে দিব্য সহস্ৰেক নাম তিনিবাৰ পুৰি পাৱে যিটো ফল একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাক সকল যতে ক অনৰ্থ আছে সংসাৰত তাতে নিবিধ সাৰ কাম ক্ৰোধ লোভ আপোন নাখন জানি কৰা পৰিহাৰ আত্মনাশ হেতু কাম ক্ৰোধ লোভ নৰকৰ তিনি দ্বাৰ জানিয়া কতে যি কেৱল কৃষ্ণৰ ভকতি ককৰা সাৰ কৃষ্ণ আগবঢ়াই দিয়ক কৃষ্ণ গোবিন্দ মাধৱ বাসুদেৱ 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 বুলিয়া যিটো সোমৰে সিটো পুৰুষৰ জানা যমৰাজা লিখন মাৰ্জন কৰে প্ৰমাণ অজামিল অজামিলে বাসুদেৱ নাম বস্তুৰ বিপৰীতে নাৰায়ণ নাম বস্তু আশ্ৰয় কৰিছিল আৰু সেইটোৰ বিষয়েও খুব সুন্দৰভাৱে ইয়াৰ পাছতেই প্ৰকাশ কৰিছে দিব্য সহস্ৰেক নাম তিনিবাৰ পৰি পাৱে যিটো ফল একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাক সকল যে ভগৱন্ত পুৰুষৰ অনন্ত কোটি নাম আৰু সেই অনন্ত কোটি নামৰ আমি বাপ আইসকলে যিভাগী নামকে সহজ অৰ্থত আশ্ৰয় কৰিব বিচাৰোঁ বা আশ্ৰয় কৰি ভাল লাগে সেই নামভাগীকে যদি আমি সকলো কাৰ্যতে আশ্ৰয় কৰি থাকিব পাৰোঁ তেতিয়াহ'লে ভগৱন্ত পুৰুষৰ এক কণিকা কৃপা আমি সহজতে লাভ কৰিব পাৰোঁ আৰু মাধৱদেৱে কৈছে যে সেই নামৰ ভিতৰত যদি তুমি বাসুদেৱ বুলি ক'বলৈ বাসুদেৱ বুলি বুলিবৰ বাবে বেছিকৈ ভাল পোৱা তেতিয়াহ'লে কোনো কথা নাই বাসুদেৱ বুলিয়ে উচ্চাৰণ কৰা আৰু লগে লগে যম ৰজাই তেওঁৰ কাষলৈ নিবৰ বাবে যদি আমাৰ নামটো আহিও পৰে তেতিয়াহ'লে সেই বাসুদেৱ নাম আশ্ৰয় কৰাৰ বাবে আমি আত্মাৰ যমৰ নগৰলৈ যোৱাৰ পৰা অন্ততঃ আমি পৰিত্ৰাণ পাব পাৰোঁ যে আজিৰ দিনটোত হয়তো যাব লাগিছিল কিন্তু আজিৰ দিনটোত নগৈ ঈশ্বৰৰ নামটো আশ্ৰয় কৰাৰ বাবে আমাৰ আয়ুসটো আকৌ এদিন বৃদ্ধি পাই গ'ল বাঢ়ি গ'ল আমাৰ আয়ুসটো এদিন এই কথাটোকে সুন্দৰভাৱে সিদ্ধান্ত দিছে আৰু লগে লগে পুনৰ সিদ্ধান্ত দিছে যে অনন্ত কোটি নাম তুমি 1 2 3 সংখ্যামতে যদি আশ্ৰয় কৰা
তাৰ পৰা তুমি যিটো ফল লাভ কৰিবা মনত ৰাখিবা, তুমি সংখ্যা হিচাপ নকৰি যদি এবাৰো কৃষ্ণ বুলি কোৱা তেতিয়াও তুমি সেই একে ফলৰে গৰাকী হ'ব পাৰিবা। বোলে মই 10 বাৰ উচ্চাৰণ কৰিলোঁ কৃষ্ণ বুলি, যে মোৰ 10টা পুণ্য হ'ল বা 10 কেজি ভক্তি হ'ল, এনেকুৱা কোনো কথা গুৰুজনে আমাক এবাৰো সিদ্ধান্ত নাই দিয়া। তুমি 10 বাৰ কৃষ্ণ বুলি ক'লে যিমান পুণ্যৰ গৰাকী হ'ব পাৰা, এবাৰ কৃষ্ণ বুলি ক'লেও তুমি সমস্ত পুণ্যৰ ফল লাভ কৰিব পাৰিবা। এই দৰ্শন সিদ্ধান্ত দিছে। শুনে বা ভনে বা স্মৰে নতুবা আদৰে আনে বা গাৱন্তে যিবা অভিনন্দা কৰে, সকলোৰে সমান পুণ্য। আজি আমাৰ নিৰঞ্জন বাপজনাই কীৰ্তন কৰিছে, কীৰ্তনত বাপজনাৰ যিমান পুণ্য লাভ হৈছে, আৰু প্ৰাণজিৎ নামৰ আমি মূঢ়মতীক সৰলীকৰণ কৰা দায়িত্ব অৰ্পণ কৰোঁতে আমাৰো যিমান পুণ্য লাভ হৈছে, ইয়াত শ্ৰৱণ কৰোঁতে আপোনাৰ সমস্ত জনাৰে সমানেই পুণ্য লাভ হৈছে। আমাৰ কাৰোবাৰ বেছি কাৰোবাৰ কম এনেকুৱা নহয়। আকৌ আজি অনুষ্ঠানভাগীৰ এই আলোচনাৰ বিষয়বস্তুটো এসপ্তাহমানৰ পাছত যদি কোনোবা এজন বাপক আমি ৰাস্তাতে লগ পালোঁ, বোলে বাপ সেইদিনা নগাঁও প্ৰাথমিকৰ অনুষ্ঠানত তোমাক নেদেখিলোঁ, নিমন্ত্ৰণ নাছিল নেকি? বোলে আছিল বাপ, এনেকুৱা হ'ল নহয় যাব নোৱাৰিলোঁ। বোলে বৰ ভাল অনুষ্ঠান এভাগ, তুমি আঁতৰি থাকিব লগা হ'ল নহয়। সেই অনুষ্ঠান ভাগত বোলে বাপ কি হ'লনো? বোলে ইমান সুন্দৰ লাগিছিল অনুষ্ঠান ভাগত, এইকেইটা কথা ওলালে, বৰ ভাল লাগিল, কিনো ক'ম আৰু তোমাক, ভাষাৰে বুজাব নোৱাৰোঁ, ইমানেই ভাল লাগিল। এই বুলি কোৱাৰ লগে লগে যিজনে সেইদিনা 5 মিনিটৰ কাৰণে আজিৰ অনুষ্ঠানভাগীৰ কথা কৃষ্ণ নাম শ্ৰৱণ কৰিলে, সেই 5 মিনিটতে আজিৰ পৰা এসপ্তাহৰ পাছত আজি আমি যি পুণ্যৰ গৰাকী হৈছোঁ, সমান পুণ্যৰ গৰাকী সেইজনো হৈ যাব। আকৌ সেইজনে গৈ সেই কথাখিনিকে যেতিয়া অন্য 10 জনৰ আগত আকৌ প্ৰকাশ কৰিব, সেই 10 জনেও আজি ইয়াত উপস্থিত নাথাকিও আজি লাভ কৰা সমান পুণ্যৰ গৰাকী তেওঁলোকো হৈ যাব। এইটো হ'ল নামৰ মহামহিমা, আৰু মাধৱ গুৰুজনে এইখিনি কথাকে প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ বাবে কেইটামান বস্তুৰ প্ৰতি আমি অতি সাৱধানতা অৱলম্বন কৰিব লাগিব। সেই সাৱধানতা কেইটা কি? যে যতেক অনৰ্থ আছে সংসাৰত, তাতে 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। এই সংসাৰখনত যিমানবিলাক অনৰ্থ আছে, সেই সমস্ত অনৰ্থৰ ভিতৰত 3টাই সাৰ বস্তু। সেই সাৰ বস্তু 3টা হ'ল কামনা, বাসনা, ক্ৰোধ আৰু লোভ। এই 3টা বস্তুৰ পৰা আমি যিমানে যিমানে নিজক আঁতৰাই ৰাখিব পাৰিম, সিমানে আমি পৰম মংগলযুক্ত প্ৰভু ভগৱন্তৰ কৃপা লাভৰ বাবে আমি আগবাঢ়ি যাব পাৰিম। আৰু যিমানে যিমানে এই 3টাৰ মাজত আমি অৱগাহন কৰি গৈ থাকিম, সিমানে আমাৰ গৃহস্থী ধৰ্ম পালনৰ পৰা আৰম্ভ কৰি সমাজ ব্যৱস্থালৈকে, ৰাজনীতি, ধৰ্মনীতি, সমাজনীতি প্ৰত্যেকতে কেৱল খেলি মেলি মাথোন খেলি মেলিয়ে হৈ থাকিব। যিমানে এই 3টাক আমি আশ্ৰয় কৰি চলিম। আত্মনাশ সেতু কাম ক্ৰোধ লোভ নৰকৰ 3 দ্বাৰ, জানি আক তেজি কেৱল কৃষ্ণৰ ভকতিক কৰা হাৰ। হে জীয়তত্ত্ব, সেই আত্মাতত্ত্ব এই শৰীৰটোত সোমাই থাকি 11টা ইন্দ্ৰিয়ৰ দ্বাৰা আশ্ৰয় কৰিব লগা শাস্ত্ৰসন্মত চিন্তা ভাৱনা ভক্তিক যেতিয়াই তুমি পৰিহাৰ কৰি কাম ক্ৰোধ লোভ মোহক গুৰুত্ব আৰোপ কৰিবা, তেতিয়াই তুমি নৰকৰ ফালে এখোজ দুখোজকৈ আগবাঢ়ি যাব লাগিব। আৰু যেতিয়াই সেইবিলাক ত্যাগ কৰি ভকতৰ সংগ আশ্ৰয় কৰি কৃষ্ণ নামৰ মাজত নিজক অৱগাহন কৰোৱাবা, তেতিয়াই বৈকুণ্ঠৰ দুৱাৰখন লাহে লাহে খোল খাই গৈ থাকিব। সেইকাৰণে কৰ্মতে আপোনাৰ মোৰ সমস্তখিনি ব্যৱস্থা নিহিত হৈ আছে। কাৰণ ভগৱন্ত বস্তু অৰ্জুনক সিদ্ধান্ত দিছে কৰ্মই ধৰ্ম, কিন্তু সকলো কৰ্ম ধৰ্ম নহয়। কৰ্মই ধৰ্ম হয়, কিন্তু সকলো কৰ্ম ধৰ্ম নহয়। কৃষ্ণে কে মাত্ৰ
ভজে যিটো জনে অব্যভিচাৰী ভকতি তিনি গুণাতি ক্ৰমী ব্ৰহ্মৰূপ পাৱে সিটো মহামতি তিনি গুণময় যত জ্ঞান কৰ্ম কেৱল বন্ধ কাৰণ জানি তাকতে যি একান্ত ভকতি ভজিও কৃষ্ণৰ চৰণ ৰজোগুণতমো গুণময় বৃত্তি কেৱলে আসুৰী ভাৱ শুদ্ধ সত্ববৃত্তি দেৱৰ সম্প্ৰতি লয়া ভজা কৃষ্ণ পাৱ মহন্তৰ সংগে হৰি কথা ৰখে মনক জিনিও ভাই মায়া কতৰিয়া হৰি ক পাইবাৰ উপায় আউৰ নাই ৰাম মায়া কতৰিয়া হৰি ক পাইবাৰ উপায় আউৰ নাই হৰি ৰাম ৰাম